নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি বহুত দিনৰ মূৰত মোৰ তাঁতখন শেষ কৰিব পাৰিলোঁ। আৰু ৰাতিপুৱাই মই এয়া তাঁতখন কাটিবলৈ আৰম্ভ কৰি দিলোঁ। আৰু আজি দেওবাৰ যিহেতু সেইবাবে মই তাঁতখন কাটিয়ে ল'লোঁ। আৰু এয়া ইয়াতে আছে দুখন মেখেলা আৰু এটা ব্লাউজ পিচ। আৰু এইখন এখন মেখেলাখন, এইখন আচলতে গাঁৱৰে বোৱাৰী এজনীয়ে মোক আগতে কৈছিলে। আগত মই ৰেড কালাৰৰ এনেধৰণৰ দুযোৰ বনাইছিলোঁ, আৰু সেইটো ফুলটো ভাল দেখি পেলাই মোক ক'লে যে বাই মোকো এখন এনেকুৱা মেখেলা বনাই দিবচোন। আৰু মই ঠিক তেনেধৰণে এখন মেখেলা বনাই দিলোঁ এয়া তাইৰ বাবে। আৰু এখন কি ফুল বাচিম বুলি ভাবি থাকোঁতে এনেধৰণৰ পুৰণা, মই ক্লাছ 8ত পঢ়ি থাকোঁতে মেখেলা বনাইছিলোঁ ব্লেক কালাৰত, আৰু সেই ফুলটোকে মই আজি এইখনত দিম বুলি ভাবি লৈ পেলাই তেনেধৰণে বনাই দিলোঁ। আৰু লাষ্টত দেখিলোঁ ভালেই লাগিছে ফুলটো। ব্লাউজ পিচ, এইটো আচলতে মই ব্লাউজ পিচটো দিয়া নাছিলোঁ, কেনেকৈ জানো অলপ দীঘল। আৰু এয়া বনাওঁতে এটা ব্লাউজ পিচে হৈ গ'ল। লাষ্টত পটিটো বনাই দিলোঁ, এটা ধুনীয়া ব্লাউজ পিচ জোখৰ হৈ গ'ল। আৰু এইখন মেখেলাৰ লগত একেবাৰে জোৰ কৰি পিন্ধিব পাৰিম। পিছত কেতিয়াবা ইয়াৰ চাদৰ